নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিকালি এটা টপিক বহুত ট্ৰেন্ডিংত আছে ট্ৰেন্ডিং বুলিব নোৱাৰি মানে আলোচনা সমালোচনা চলি আছে কথাটোলৈ কথাটো এনেকুৱা যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিকালি ইলেকশন কেম্পেইনৰ সময়ত যি ভাষণ বিলাক দি আহিছে তাত বাৰে বাৰে এটা কথা উল্লেখ কৰি আহিছে যে যিসকল পৰিয়ালত সরকারি চাকরি নাই অর্থাৎ যেবিলাক পৰিয়ালত কোনো সরকারি চাকরি আগত কৰা নাই তেওঁলোকে বা তেওঁলোকৰ পৰিয়ালবৰ্গৰ যদি কোনোবাই সরকারি চাকৰি ৰিলেটেড যদি কিবা এক্সাম দিয়ে সেইবিলাকত 10 মার্কস এক্সট্রা পাব মানে এক্সট্রা বুলিবলৈ ফ্ৰীতে পাব বুজি পাইছানে সো 10 মার্কস বুলি কৈছে মেবি এটো পিছত গৈ 10% হৈ যাব পাৰে হেতু বেলেগ বিষয় কিন্তু কথাটো এনেকুৱা যে 10 মার্কস ফ্ৰী পাব আপোনালোকে ভাবিব পাৰিছেনে কিমান এটা ডাঙৰ চেঞ্জেস হ'বলৈ গৈ আছে যদিহে এটো ৰিয়েলি ইমপ্লিমেন্ট হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যদি ইমপ্লিমেন্ট কৰিব অবিয়াসলি চাকৰি দিয়া হৈ গল এই বছৰত মই নতুনকৈ আকৌ 50,000 সরকারি চাকৰি দিম 50,000 সরকারি আৰু চাকৰি দিম জুলাই মাহত পুলিচৰ ইন্টাৰভিউ সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 আৰু মেজিস্ট্ৰেট ডিএসপি টকা পইচাৰ কথা নাই মাত্ৰ পঢ়িব লাগে লৰা ছোৱালীক আমি পঢ়ুৱাব লাগে আৰু এটা মই নতুন নিয়ম কৰিছো আপোনালোকে জানে যে কিছুমান ঘৰত দুজন তিনজনে চাকৰি পায় আৰু কিছুমান ঘৰত এটাও চাকৰি নহয় হয়নে কিছুমানত বোলে দুটাইও পালে তিনটাইও পালে কিছুমান ঘৰত এটাও চাকৰি নাই এইবাৰ মই নিয়ম কৰিছো যে দুটা তিনটা এখন ঘৰত চাকৰি হ'ব নালাগে নোহোৱা মানুহৰ ঘৰত চাকৰি হওক আৰু সেই কাৰণে এইবাৰ যাৰ ঘৰত চাকৰি নাই হি ইন্টাৰভিউত 10 নম্বৰ এক্সট্ৰা কৰি পাব তাৰ মানে মই যদি 10 পাওঁ মোৰ লগৰ লৰাতেও 10 পায় মোৰ ঘৰত আগত চাকৰি আছে মই এক্সট্ৰা নম্বৰ নাপাওঁ কিন্তু মোৰ ঘৰত চাকৰি নাই মই 10 নম্বৰ এক্সট্ৰা কৰি পাম যাতে চাকৰি নোহোৱা ঘৰত এটো ইমপ্লিমেন্ট হলে কি হ'ব সো আজি যিসকলৰ চাকৰি নাই যদি মানে আপোনালোকৰ অলমোস্ট সকলোৱে চাকৰি প্ৰত্যেকী সো আপোনালোকৰ বেছিভাগে এই বস্তুটো সাপোৰ্ট কৰিব পাৰে নো ডাউট কাৰণ আপোনালোকৰ বেছিভাগে এতিয়া বৰ্তমান চাকৰি কৰি থকা নাই কিন্তু আপোনালোকে ভাবক আপোনালোকে যদি এতিয়া চাকৰি পায় চাকৰিটো পোৱাৰ পিছত আপোনালোকে কি সেই পজিশনতে থাকিব বিচাৰিব নেকি আপোনালোকে ভাল কোনো এক্সাম নিদিব নেকি আপোনালোকে ভাল কোনো পদৰ বাবে ট্ৰাই কৰিব নিবিচাৰিব নেকি সো তেতিয়া আপোনালোকৰ অৱস্থা কি হ'ব খালি শৰ্ট টাইম প্ৰফিটৰ কাৰণে আপোনালোকে নাভাবিব বহুতে মোক গালি দিব পাৰে যে দাদা আপুনি চাকৰি কৰি আছে বুলি আপুনি এনেদৰে সমালোচনা কৰিছে সো মই চাকৰি কৰি নাথাকিলেও মই এইটো বস্তু সমালোচনা কৰিলোহেঁতেন কাৰণ মোৰ এইটো পাৰ্সোনাল পইণ্ট অফ ভিউ যে এইটো এটা সঠিক সিদ্ধান্ত নহয় কাৰণ এইটো মেৰিটৰ এগেইনষ্টত গৈ আছে সাপোজ আপুনি চাকৰি নকৰে আৰু এজনে চাকৰি কৰে দুয়োজনে 100ৰ ভিতৰত সাপোজ 70 পালে আৰু 70 পোৱাৰ পিছত যিজনে চাকৰি কৰে তেওঁৰ মাৰ্কসটো 70 থাকিব আৰু যিজনে চাকৰি নকৰে বা তেওঁৰ পৰিয়ালত চাকৰি নাই তেওঁৰ মাৰ্কসটো 70 প্লাস 10 মানে 10 মাৰ্ক ফ্ৰী এজ পাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ 10 মাৰ্ক ফ্ৰী হোৱাৰ লগে 80 নম্বৰ হৈ গল তেন্তে সব কিমান এটা ডিফাৰেন্স আহি আছে 70 80 আজিকালি 1 আৰু 2 নম্বৰৰ কাৰণে আধা নম্বৰৰ কাৰণে ভাল ভাল পোষ্ট আমাৰ হাতৰ পৰা গুছি যায় আৰু এই 10 নম্বৰটো বহুত বেছি মেটাৰ কৰে কাৰণ এটো ফ্ৰীতে দি আছে মেৰিটত লব দিয়ক না স্যাৰ মেৰিটত লব দিয়ক এটো তো টোটালি মেৰিটৰ এগেইনষ্টত আৰু আনএথিক্যাল মানে প্ৰেক্টিস এটা হৈ যাব আপুনি ফেসিলিটিজ দিয়ক আপুনি সব কাষ্টৰ ৰিজাৰ্ভেশনটো অলৰেডি আছে হেতু যেনিবা এটা বেলেগ চেপ্টাৰ এটো বেলেগ উইথ আলোচনাৰ বিষয় কিন্তু এই বস্তুটো যি আছে মানে আজিকালি এনেকুৱা হল যে ঘৰত সরকারি চাকৰি আছে মানে এটা মহাপাপ কাৰণ তেওঁলোকৰ নেক্সট জেনাৰেশন বা তেওঁলোকৰ যি নেক্সট জেনাৰেশন আছে তেওঁলোকে সরকারি চাকৰি পোৱাটো মানে বহুতে ডিফিকাল্ট হৈ যাব নেক্সট টু ইম্পসিবল হৈ যাব
কিয়নো কাৰণ যিবিলাক পৰিয়ালৰ মেম্বাৰ্ছৰ মানে যিবিলাক পৰিয়ালত চাকৰি নাই তেওঁলোকৰ যিবিলাক এছপাইৰেণ্ট আছে চাকৰি প্ৰত্যাশী আছে তেওঁলোকেতো মানে 10 মাৰ্কছ ফ্ৰীতে পাইছে কিমানখিনি এনে মানে পাই গৈ আছে সাপোজ এটা কোৱেশ্চনত এটা 1 মাৰ্ক কৰি থাকে তো 10টা কোৱেশ্চন যদি তেওঁলোকে এটেম্পটো নকৰে তথাপি সেই 10টা কোৱেশ্চনৰ মাৰ্কছ এনে ফ্ৰীতে পাই যাব সরকারি চাকরি যিবিলাক পৰিয়ালত আছে তেওঁলোকে কি এনে চাকৰি পায় নেকি তেওঁলোকে কষ্ট কৰিছে ন সেই বস্তুটোৰ কাৰণে কষ্ট কৰিহে পাইছে সেই কষ্টৰ বিনিময়ত চাকৰি এটা পাইছে তাৰ বিনিময়ত চাকৰিটোৰ বিনিময়ত আপোনালোকে কি এই মানে অভিশাপ স্বৰূপ এটা স্কিম মানে এটা প্ৰেক্টিস আৰম্ভ কৰি দিব নেকি মই এইটো মানে মোৰ কাৰণে এইটো টোটালি আনএক্সেপ্টেবল আৰু এইটো আনফেয়াৰ প্ৰেক্টিস এটা হ'বলৈ গৈ আছে আপোনালোকে কি ভাবে মই নাজানো কিন্তু যদি আপোনালোকে এই বস্তুটো সাপোৰ্ট কৰি আছে চাকৰি এটা পাবৰ কাৰণে চাব আপোনালোকে চাকৰিটো পোৱাৰ পিছত এইটো আপোনালোককে বেকফায়াৰ কৰিব তেতিয়া আপোনালোকে ভাবিবলৈ বাধ্যত পৰিব যে হয় এইটো ঠিক হোৱা নাই কাৰণ এইটো প্ৰেক্টিস এবাৰ আৰম্ভ হোৱাৰ পিছত এইটো মানে ডিসকন্টিনিউ কৰাটো ডিফিকাল্ট হৈ যাব আৰু সহজতে ডিসকন্টিনিউ নহয় সো পাৰিলে অলপমান আৱাজ উঠাওক কাৰণ এইটো টোটালি আনএথিকেল বুলি ক'ব পাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া পইণ্ট অফ ভিউৰ পৰা চাবলৈ গ'লে ঠিক আছে তেওঁ কৈছে যে যিবিলাক পৰিয়ালত চাকৰি নাই তেওঁলোকক আপলিফ্ট কৰিব লাগে তেওঁলোকৰ ঘৰত চৰকাৰী চাকৰি দিব লাগে ঠিক আছে আপুনি ফেসিলিটিজ প্ৰভাইড কৰক আপুনি এনাফ ফেসিলিটিজ যিখিনি প্ৰভাইড কৰি আছে তাৰ ওপৰি যদি কিবা লাগতিয়াল আছে যে এইখিনি ফেসিলিটিজ প্ৰভাইড কৰিলে তেওঁলোকে চাকৰি এটা পাব পাৰে সেইখিনি প্ৰভাইড কৰক আপুনি এনে ফ্ৰীতে নম্বৰ কিয় দি আছে এই ফ্ৰী স্কিমটো বহুত বেয়া যিকোনো ক্ষেত্ৰত ফ্ৰী স্কিমটো বহুত বেয়া কিবা এটাৰ বিনিময়ত আপুনি ৰিৱাৰ্ড দিয়ক আপুনি ফ্ৰীতে ৰিৱাৰ্ড কিয় দি আছে এটো টোটালি আনএথিকেল হয় মানে লাগি যায় ন এতিয়া মই চাকৰি কৰো সাপোজ তো মই কি মানে যি পজিশনত আছে সেই পজিশনতে জীৱনটো ৰৈ যাম নেকি মোৰ কি আশা মোৰ সপোন নাই নেকি যে মই কিবা হায়াৰ পজিশনৰ কাৰণে এক্সাম দিম হায়াৰ পজিশনত যাম সকলোৰে সপোন থাকে সকলোৰে মানে এটা আশা থাকে এনেকুৱা আশাত যদি চেঁচা পানী ঢালি দিয়ে কেনেকুৱা হ'ব বাকি আপোনালোক ভাবি চাব কথাটো আৰু যদি ভাবে যে এটো আনএথিকেল হয় আনফেয়াৰ হয় আৰু মেৰিটৰ এগেইনষ্ট হয় obviously মেৰিটৰ এগেইনষ্ট হয় আপোনালোকে যদি অলপমান লজিক্যালি ভাবি চাই আপোনালোকেও বুজি পাব যে দিস ইজ ৰিয়েলি এগেইনষ্ট দ্য মেৰিট আৰু চাকৰি যদি মানে মেৰিটৰ বেসিছত নহয় তেনেহলে কৰ্মচাৰীবিলাক কিমান ভাল প্ৰদৰ্শন কৰিব আৰু চৰকাৰী কাৰ্যালয়বিলাক কিমান ভালদৰে চলিব এইটোৰ ওপৰত এটা কোৱেশ্চন মাৰ্ক আহি যাব বাকি আৰু বেছি নকও যিসকলৰ ঘৰত চৰকাৰী চাকৰি নাই তেওঁলোকে যদি পৰীক্ষা দিয়ে তেওঁলোকে মোস্ট প্ৰবেবলি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এইবিলাক যিমানবোৰ অসম চৰকাৰৰ চাকৰি পৰীক্ষা হ'ব সেইবিলাকত তেওঁলোকে 10 নম্বৰ বা 10% যি হয় পিছলৈ গৈ এক্সট্ৰা নম্বৰ ফ্ৰীতে পাব আজিৰ ভিডিও ইমানতে এখিনি আছিল মানে বস্তুটো বেয়া লাগিছে বাকি আপোনালোকৰ মতামত প্ৰকাশ কৰিব পাৰে কমেন্ট বক্সত থ্যাংক ইউ